নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে আসাম পুলিচৰ AB আৰু UB লগতে DME, APDCL আদি কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, আজি ভিডিঅ'টোলৈ আপোনালোকৰ অতিকৈ ইম্পৰ্টেণ্ট। আজি আপোনালোকৰ বাবে কমন GK কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ। সেয়েহে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট এইটো চেনেলৰ যোগেদি সকলো পাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে কিছুমান প্ৰশ্ন থমকি ৰৈ যাব লগা হ'ব। সেয়ে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অপশ্যন A চীন, অপশ্যন B নেপাল, অপশ্যন C বাংলাদেশ, অপশ্যন D ভূটান। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন C ভূটান। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? অপশ্যন A শিৱসাগৰ, অপশ্যন B যোৰহাট, অপশ্যন C কাৰ্বি আংলং, অপশ্যন D নগাঁও। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন C কাৰ্বি আংলং। আকৌ নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? অপশ্যন A উত্তৰ পাৰে, অপশ্যন B পশ্চিম পাৰে, অপশ্যন D দক্ষিণ পাৰে, অপশ্যন D পূব পাৰে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন C দক্ষিণ পাৰে। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আৰম্ভ কৰোঁ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন A শিৱসিংহ, অপশ্যন D প্ৰমত্ত সিংহ, অপশ্যন C ৰাজেশ্বৰ সিংহ, অপশ্যন D কন্দবেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন B প্ৰমত্ত সিংহ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে নৱগ্ৰহ মন্দিৰটো কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন A 1752 চনত, অপশ্যন B 1950 চনত, অপশ্যন C 1771 চনত, অপশ্যন D 1835 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন A 1752 চনত। বন্দে মাতৰম গীতটি কোনে লিখিছিল? অপশ্যন A ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন B বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন C কৃষ্ণ বিহাৰী সেন, অপশ্যন D গোপাল কৃষ্ণ গোখলে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন B বংকিম চন্দ্ৰ চেটাৰ্জী। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ নতুন নতুন প্ৰশ্ন উত্তৰ আপোনালোকৰ এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।